এতিয়া ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গঠন হোৱা এই উচ্চস্তৰীয় কমিটিয়ে সময়মতে প্ৰতিবেদন দিলে কিন্তু কমিটিখন বনাইছে কোনে কমিটিখন গঠন কৰিছে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা এখন কমিটিখনে সময়মতে প্ৰতিবেদন দাখিল কৰিলে আৰু এই প্ৰতিবেদনখন যেতিয়া প্ৰস্তুত কৰা হ'ল তেতিয়া সেই সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিজ হাতেৰে সেই প্ৰতিবেদনখন গ্ৰহণ কৰা সময় উলিয়াব নোৱাৰিলে যেতিয়া গোটেই ৰাজ্যত যেতিয়া প্ৰতিক্ৰিয়া হোৱাৰ লগে লগে তেতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ক'লে যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অনুৰোধ ক্ৰমে সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ সকলো কেবিনেট মন্ত্ৰীয়ে একেলগে এই প্ৰতিবেদনখন ল'ব আৰু সেই সময়ত সমগ্ৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলে বিশেষজ্ঞ সমিতিৰ এই উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদনখন তেওঁলোকে গ্ৰহণ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হৈ অসম চৰকাৰৰ সকলো কেবিনেট মন্ত্ৰীয়ে উচ্চস্তৰীয় প্ৰতিবেদনখন গ্ৰহণ কৰিলে সেই সময়ত কেন্দ্ৰীয় চৰকাৰে কৈছিল দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে আমি প্ৰতিবেদনখনৰ কাৰণে ৰৈ আছোঁ আৰু প্ৰতিবেদন পালেই আমি দাড়ি কমা সহ কাৰ্যকৰী কৰিম আজিৰ তাৰিখত কমিটি গঠন কৰিছে কেন্দ্ৰীয় চৰকাৰে সময়মতে প্ৰতিবেদন প্ৰস্তুত কৰিছে উচ্চস্তৰীয় কমিটিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অনুৰোধ ক্ৰমে অসম চৰকাৰৰ সমগ্ৰ কেবিনেটে এই প্ৰতিবেদনখন গ্ৰহণ কৰিছে গৃহমন্ত্ৰীৰ হৈ এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়াৰ দায়িত্ব দাড়ি কমা সহ প্ৰতিবেদনৰ পৰামৰ্শ কাৰ্যকৰী কৰিম বুলি অসমৰ ৰাইজক দিয়াৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিব লাগে সেইটো হ'ল এক দুই নম্বৰ কথাটো হ'ল অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি বিধানসভাত কৈছে যে আমি বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনটো আমি মানি লৈছোঁৱেই তাৰো ওপৰত আমি কিছুমান কাম কৰিবলৈ কৈছোঁ এতিয়া আমাৰ কথাটো হ'ল যে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনত কিছুমান কাম কৰাৰ দায়িত্ব আছে কেন্দ্ৰীয় চৰকাৰ আৰু কিছুমান কাম কৰাৰ দায়িত্ব আছে ৰাজ্য চৰকাৰ গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰণীয় কামখিনি কেন্দ্ৰীয় চৰকাৰে কৰিব লাগিব অসম চৰকাৰৰ কৰণীয় কামখিনি অসম চৰকাৰে কৰিব লাগিব যদি কেন্দ্ৰীয় চৰকাৰে কয় যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ দিয়া পৰামৰ্শৰ ওপৰত আমি কৰিম তাতকৈ আমি বেছিকৈ দিম অসমৰ ৰাইজক অসম চৰকাৰে যদি কয় যে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনত থকা পৰামৰ্শতকৈ আমি বেছিকৈ দিম অসমৰ ৰাইজক অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে বেছিকৈ দিলে আমাৰ আপত্তি কৰিবলগীয়া একো নাই কিন্তু থকাখিনি প্ৰথম কাৰ্যকৰী কৰি লওক আজি প্ৰতিবেদন সময়মতে দিলে প্ৰতিবেদন দিয়া 2 বছৰ বেছি পাৰ হৈ গ'ল এতিয়া বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনত থকা প্ৰথম কামখিনিতো কৰক কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ তত্ত্বাৱধানত যিহেতু এই কমিটি গঠন হৈছিল গতিকে বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদনৰ সকলো পৰামৰ্শ প্ৰথম কাৰ্যকৰী কৰি লওক অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষা কৰিবলৈ অসমৰ খিলঞ্জীয়া মানুহৰ হাতত সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ থাকিব পৰাকৈ প্ৰতিবেদন প্ৰস্তুত কৰিছে এতিয়া এই প্ৰতিবেদনখনৰ এনে কিছুমান পৰামৰ্শ আছে যিবোৰ কথা সংবিধান সংশোধনৰ প্ৰয়োজন আছে এতিয়া গোটেই প্ৰতিবেদনখনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰামৰ্শটোক বাদ দি বাকীবিলাক পৰামৰ্শটো আগবঢ়াই নাই কিন্তু এনে কেতবোৰ পৰামৰ্শ আছে যিবোৰ পৰামৰ্শ সংবিধান সংশোধনৰ প্ৰয়োজন আছে উত্থাপন কৰা হৈছে যে এইখন প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ পঠিওৱাৰ প্ৰয়োজন নাই আচলতে এই বিষয়টো প্ৰাসংগিক নহয় কিয়নো এই প্ৰতিবেদনৰ বহু পৰামৰ্শ আছে যিবোৰ পৰামৰ্শ কেৱল কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰিব পাৰে আৰু এইবোৰ কেতবোৰ এনে পৰামৰ্শ আছে যিবোৰ পৰামৰ্শত সংবিধান সংশোধনৰ প্ৰয়োজন আছে আৰু সেইবাবে এই গোটেই বিষয়টোত যি ধৰণে প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰাটো বিচাৰিছোঁ প্ৰথম কথাটো এইটোতো একেবাৰে স্পষ্ট কথাটো এইটো যে কা বিৰোধী আন্দোলনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছে কমিটি গঠন কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু কমিটিখনৰ নাম দিছে হাই পাৱাৰ কমিটি উচ্চস্তৰীয় কমিটি নাম দিছে আৰু উচ্চস্তৰীয় কমিটিক সময় নিদিছে যে ইমান সময় ছমাহৰ ভিতৰত এই প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব আৰু বিপ্লৱ শৰ্মা কমিটিয়ে সময়মতে প্ৰতিবেদন প্ৰস্তুত কৰিছে প্ৰতিবেদন যেতিয়া প্ৰস্তুত কৰিছে তেতিয়া গৃহমন্ত্ৰী নিজে হাতেৰে এখন ল'বলৈ সময় নহ'ল আমাৰ মনোভাৱটো হ'ল যে বিপ্লৱ শৰ্মা কমিটিয়ে অসমৰ খিলঞ্জীয়া মানুহৰ নিজৰ মাতৃভূমিত প্ৰভুত্ব ৰক্ষা কৰিব পৰাকৈ সৰ্বকালৰ কাৰণে নিৰন্তৰ ৰক্ষা কৰিব পৰাকৈ অসমৰ ভাষা সংস্কৃতি ভূমিৰ অধিকাৰ সকলো কথা তাত সুৰক্ষিত কৰিব পৰাকৈ প্ৰতিবেদন দিছে আজি যে ভূমিৰ অধিকাৰৰ কথা পাতি থকা হৈছে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আছে ভাষা সংস্কৃতি সকলো কথা ইয়াত সুৰক্ষাৰ কথা ইয়াত উল্লেখ আছে এতিয়া
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত